ভগৱান কিয় ৰাস্তাটো এনেকুৱা আমাক গতি নোহোৱা কৰিছে, পানীয়েও শেষ কৰিছে আমাক। কি ক'ব চৰকাৰক, কি ক'ব? কি ক'ব, ভাল সুবিধাটোকে লাগে, বেয়া সুবিধা নালাগে আমাক। ভাঙি ভাল হ'ব লাগে, ৰাইজখন ভালে থাকিব লাগে। মই পশ্চিম বগলাজান গাঁৱৰ এজন স্থায়ী বাসিন্দা হিচাপে মোৰ এটাই বিশেষ অনুৰোধ থাকিল, আমাৰ ৰহা বিধানসভাৰ সমষ্টি যিজন বিধায়ক শশীকান্ত ডাঙৰীয়াদেৱ, তেখেতে এই ৰাস্তাটোতো কি 20 বাৰ অহা যোৱা কৰে, তেখেতৰ কি আজিলৈকে চকুত পৰা নাই নে এই বস্তুটো? পীযুষ ডাঙৰীয়াদেৱ এদিন আহিছে, আহি তেখেতে গাড়ীখনৰ পৰা নামানে, 1 ছেকেণ্ড তেওঁ ৰখিবলৈ সময় নাই। এনেকুৱা চৰকাৰ আমাক প্ৰয়োজন নাই, এনেকুৱা নেতা আমাক প্ৰয়োজন নাই। আজি 5-6 বছৰে এই গৰাখহনীয়া কপিলী মাই যি গৰাখহনীয়া কৰিলে, এই গৰাখহনীয়াত আমি সমস্ত বগলাজান বাৰিষাটোত বিভিন্ন চিন্তাত লৈ ডুব গৈছোঁ। আজি বগলাজান গাঁৱৰ ৰাইজে গৃহস্থীসকলে স্বামী স্ত্ৰী পুৰুষ জীয়াৰী নাতি নতিকাক লৈ বৰ আনন্দৰে ৰাতি এসাঁজ খাই থাকে। এই কপিলী গংগা মায়ে কোন মুহূৰ্তত এই পশ্চিম বগলাজানৰ মৰমৰ সংসাৰখন ধ্বংস কৰি দিয়ে কোনো চিন্তা নাই। গতিকে আমি বিভিন্ন চৰকাৰক বহু দিনৰ পৰা আপত্তি বিপত্তি কৰাৰ পিছতো তেওঁলোক আহি চাই গৈছে আৰু এই কামখিনি হৈ আছে বুলি আজিকো প্ৰতি চৰকাৰে এই ৰাস্তাটো কোনো ব্যৱস্থা কৰা নাই। গতিকে আমি চৰকাৰক তৎকালীনভাৱে অনুৰোধ জনাইছোঁ অতি সোনকালৰ ভিতৰত যে এই ৰাস্তাটো সোনকালে মেৰামতি কৰি দি বগলাজান গাঁওখন লগতে PWD ৰাস্তাটো উদ্ধাৰ কৰি ভৱিষ্যত গাঁওখন আৰু আগবাঢ়ি যাবৰ বাবে চৰকাৰে কামখিনি আগবঢ়ায়। আৰু বহু বছৰৰ পৰা ধৰি এই ৰাস্তাটোত আমাৰ ৰাইজে নিজৰ পটা ভূমি দখল মাটিবিলাক এৰি দি আহি আজি আমি 5টা ৰাস্তা এৰি দি আহি আমি এতিয়া নামঘৰত আৰু ৰাইজৰ গোহালি খেৰৰ মাজি ঘৰৰ পটা মাটি দিবলৈ আৰু আমাৰ উপায় নাই। গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ, কপিলী মাজদিয়ে যেনেধৰণে আছে তেনেধৰণে মেৰামতি কৰি ৰাস্তাটো লৈ যাবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমি লগতে এই বাৰিষা যেতিয়া আমাৰ 3টা এই বছৰটো বানপানী হৈ গৈছে, বিভাগীয় চৰকাৰৰ জলসম্পদ মন্ত্ৰী, চৰকাৰৰ বিভিন্ন বিভাগীয় মন্ত্ৰী MLA আহি চাই গৈছে, ADC বাইদেউ চাই গৈছে, SDC বাইদেউ চাই গৈছে, গৈ গৈছে যে এই ৰাস্তাটো আমাৰ চেংচন হৈছে, এই তৎকালীন আমি কামটো কৰিম। কিন্তু বাৰিষা আহিলে তেওঁলোকে কেইটামান মাটিৰ বস্তা আনে, কেইডালমান বাঁহ আনি পুতি আমাৰ ৰাইজক সান্তনা দিয়ে। তাৰ বাবে আমি আনন্দ পাইছোঁ যদিও, গতিকে আমি বছৰ ধৰি জীয়াটো ভুগি আছোঁ। আমি চৰকাৰলৈ অনুৰোধ কৰিছোঁ অতি সোনকালে যেন এই আমাৰ ৰাস্তাটো মেৰামতি কৰি বগলাজান গাঁওখনক মানে উন্নয়নৰ দিশত আগবঢ়াই দি সুৰক্ষা কৰে।